বাগিচাত ফুলি থকা তুমি ৰঙা ফুল মোৰ কবিতা এই বিধায়কজনক আমি আমাৰ এই এথনিক আৰ্টিষ্ট ছ'চাইটিৰ বাকৰিত তেখেতক সন্মান জনাবলৈ পাই আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ এতিয়া মূল কাৰ্যসূচী এয়া হ'ল আমাৰ সম্বৰ্ধনা। Flowing like the river to the sea. Sridhar nodire totuli boi jay hagoroloi morongor tumaloi bujisane mor আজি মই নিজে ৰাস্তাত দেখি পেলাই মই নিজে হতবাক হৈছোঁ যে মোক আপোনালোকে ইমান আমোলে কিহেৰে ভাষাৰে মই কথাটো পাৰিম বা কিহেৰে ভাষাৰে আপোনাক ধন্যবাদ দিম সেই বস্তু মই ভাষাটো বিচাৰি পোৱা নাই। ইমান ধুনীয়াকৈ আপোনালোকে মোক আদৰ কৰাৰ কাৰণে বা আদৰণি কৰাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই অনুষ্ঠানটো মোৰ কাৰণে যে আপুনি অনুষ্ঠান পাতিছোঁ সেইটো বস্তুটো মই গম পোৱা নাছিলোঁ, সেইটো বস্তু নাপায় একদম মই গম পোৱা নাছিলোঁ। মই ভাবিছোঁ কিবা এটা প্ৰগ্ৰাম আছে যে দাদাই মোক কৈছে আপুনি মোক মোটামুটি এমাহতো চাগে মোক টাইম লৈছে মোৰ 25 তাৰিখে আপুনি থাকিব পাৰিব নেকি এমাহ নহ'লে 20-25 দিনমান হৈছে সেইটো মই গম পাইছোঁ। মোৰ 25 তাৰিখে কি ভাল হ'ব অনুষ্ঠান মোৰ একেই তাৰিখে মই থাকিম মোৰ থাকিম দিয়ক দাদা মই অহা নিবা ইয়াৰ আগতে এটা অনুষ্ঠান আছে নেকি মই আহিব নোৱাৰিম দাদা মই একেই তাৰিখ কৈছোঁ। কিন্তু মই এইটো গম পোৱা নাছিলোঁ যে মোৰ কাৰণে অনুষ্ঠানটো পাৰিছে। মই ভাবিছোঁ কিবা এটা প্ৰগ্ৰাম আছে মই তাতে এটেণ্ড কৰিব গৈ আছোঁ সেই কথাটো মই ভাবিছিলোঁ। তাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এথনিক আৰ্টিষ্ট ছ'চাইটি প্ৰতিজন সদস্য সভাপতি সম্পাদক কৰি প্ৰতিজন সদস্যক আৰু কৰ্মবৃন্দক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই সম্বৰ্ধনা অনুষ্ঠানত সভাপতি কৰা মোৰ সকলোৰে আমাৰ জ্যেষ্ঠ আমাৰ শিৱচন্দ্ৰ ডাঙৰীয়া মই শিৱচন্দ্ৰ ডাঙৰীয়া আৰু আমাৰ সম্পাদক আমাৰ সকলোৰে চিনাকি আমি অসমৰ যে বিখ্যাত আমি খ্যাত বুলি আমি ক'বলৈ গ'লে আমাৰ আৰ্টিষ্ট বা আমাৰ চিত্ৰাংকনৰ যিটো তেওঁৰ মাষ্টাৰ আমি যাক আমি কওঁ তেওঁ আমাৰ চৰকাৰেও তেওঁক ভৱিষ্যত বাৰ্তা দি বা চৰকাৰে তেওঁক আমাৰ চৰকাৰে তেওঁক সম্বৰ্ধনা দিছে। তো মই জানো তেওঁ আমাৰ খ্যাত আমি শিল্প কলা বুলি যাক আমি ক'ব পাৰোঁ যে চিত্ৰ অংকন কৰাটো চব মানুহে এই বস্তু কলাটো ল'ব নোৱাৰে। সেই বস্তু আমি সৰুতে যেতিয়া শুনিছিলোঁ চিত্ৰাংকন যাৰ ভাল সেইজন তাৰ স্পিৰিটটো ভাল হ'ব সেই কথাটো আমি শুনি আছিলোঁ। মই ভাবোঁ যে আমাৰ ওচৰৰে ইমান মানে অসমৰ অতিকৈ জনপ্ৰিয় আমাৰ মানে অনন্য বুলি যাক আমি ক'ব পাৰোঁ যে এতিয়া সুকীয়া নাম তেওঁৰ আছে যে আমাৰ এই এথনিক ছ'চাইটিৰ মানে ঘূৰি দৰতা আমাৰ জ্যেষ্ঠ ব্যক্তি মবিন ৰাভা ডাঙৰীয়া আৰু লগতে উপস্থিত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ এছ টি মৰ্চাৰ সম্পাদক মুকুট ৰাভা ডাঙৰীয়া আমাৰ বালিজানা মণ্ডলৰ সভাপতি মস্তুৰাম ডাঙৰীয়া আমাৰ গোৱালপাৰা জিলা পৰিষদৰ টাউন আৰু প্লানিঙৰ চেয়াৰমেন বাসুদেৱ ৰাভা ডাঙৰীয়া আমাৰ কলামপুৰ বৰ্ডামাৰ প্ৰবাসন পৰিষদৰ সদস্য লাগি ৰাভা ডাঙৰীয়া আমাৰ বৰ্ডামাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক আৰু ইয়াতে থাকিব পৰা আমাৰ গণ্যমান্য ব্যক্তিসকল আৰু ইয়াত থাকিব পৰা আই মাতৃসকল বাইদেউসকল আৰু আমাৰ চিত্ৰাংকন মানে তেওঁ আৰ্টিষ্ট অংকন আমাৰ ভণ্টি ভাইটিসকল সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু সকলোকে মই নমস্কাৰ গ্ৰহণ কৰিছোঁ। যে মই ক'লোৱে মই এই ফিল্ডত বা এই যিটো চিন্তা আৰ্টিষ্ট এই আৰ্টিষ্টৰ বিষয়ে ইমান বিশেষ ইমান এটা নলেজ নাই তথাপিও যে মই ভাবোঁ এই চিত্ৰাংকনৰ যোগেদি বা এই আৰ্টিষ্টৰ যোগেদি আমি যিকোনো বস্তু আমি এই যিটো পাতিছে বা এই কিমান ছবি আঁকিছে সেই ছবি আঁকিলে আমি যিকোনো বস্তু চব বস্তু আমি মানুহক
নোকোৱাকৈ বুজাব পাৰিম যে তেওঁ এই বস্তুটো ইয়াত আমাৰ দদান দাদাৰ যিটো ঘূৰি আছে তেওঁ এই বস্তুটো আৰু আমাৰ দদান দাদাৰ ই আছে ষ্টাণ্ডখন আছে পিছফালে দদান দাদাৰ যিটো হাতীৰ লগত কাজিয়া কৰা বুলি আমি এনেকৈ শুনি আছোঁ নিউজ ষ্টেণ্ডত তেওঁ নোকোৱাকৈ আমি বুজিব পাৰোঁ যে এই বস্তুত এই ছবিৰ মিনিংটো কি বা এই ছবিৰ মিনিংটো এইটো কোনফালে বা হয় নেপাল বা ভূটানৰ বস্তু এই বস্তু আমি গম পাওঁ যে এই বস্তু কেনেকুৱা কি বস্তু মই ভাবোঁ যে কিছুমান জনা মানুহে বা নজনা মানুহ যে আমি কিছুমান কথা ক'ব নোৱাৰোঁ মানে যিটো বস্তু আমি ছবিৰ আমি সেই কথাটোবিলাক আমি বৰ্জন কৰিব পাৰোঁ মই ভাবোঁ এই ছবিৰ মানে এই আৰ্টিষ্টৰ যোগেদি আমি কিছুমান সমাজত যিটো কিছুমান আমূল পৰিৱৰ্তন আমি আজি মানে আমূল পৰিৱৰ্তন আমি দেখিবলৈ পাই আছোঁ মই সেই আমূল পৰিৱৰ্তনটো যাতে এই বস্তুটো আমাৰ এথনিক ছ'চাইটিয়ে যি পদক্ষেপ লৈছে তাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত দিনত আমাৰ যি আমাৰ নবীন ডাঙৰীয়া নেতৃত্বত যি প্ৰচেছটো চলি আছে মই ভাবোঁ অনাগত দিনত আৰু এই অকল গোৱালপাৰা এতিয়াতো পৰ্যায়টো যে অসমে জানে এই ছ'চাইটিটো অকল গোৱালপাৰাৰ ছ'চাইটি আৰু বেলেগ জিলাতো যাতে তেওঁলোকৰ ছ'চাইটি বা গুৱাহাটী লেভেলত যাতে এই ছ'চাইটিটো যাতে আমি স্থাপন কৰিব পাৰোঁ সেই বস্তুটো নিশ্চয় আমাৰ সকলোৰে অৰিহণা লাগিব আৰু মোৰ যদি অৰিহণা যদি লাগে মোৰ যদি কিবা কৰণীয় কাম থাকে আপোনালোকে মোক ক'ব মই নিশ্চয় এই বস্তু কৰিবলৈ যাব মই চেষ্টাটো কৰিম যে আমি কোন ল'ৰা ছোৱালী বা কোন সৰু ভণ্টিসকল বা ভাইটিসকল তেওঁলোকে যদি এনেকৈ আহিছে চানডে মানুহবিলাকে চানডে বুলি কোৱাৰ লগে প্ৰটেষ্ট কৰিব যায় কিন্তু ইয়াতে মেক্সিমাম চানডে আমি ইয়াতে আৰ্টিষ্ট ইয়াতে শিকি আছোঁ তেওঁলোকৰ যিটো থিংকিং আছে কোন ল'ৰা ছোৱালীৰ যিটো থিংকিং আছে আমি ফুৰিবলৈ যাওঁ বা আমি ক'ৰবাত খেলিবলৈ যাওঁ আমি এনেসমূহ চানডে স্কুল বন্ধ কিন্তু ইয়াতে তেওঁলোকে ইয়াতে মনোনিৱেশ কৰি আছে যে তেওঁলোকে এই বেয়া থিংকিংটো তেওঁলোকে নাইকিয়া হৈছে যে কিছুমান বস্তু সমাজত এতিয়া চবে বহুত বস্তু সমাজত এতিয়া আগুৰিব ধৰিছে যে ক'বলৈ গ'লে আমি দাসৰ কথাই কওঁ বা বিভিন্ন ধৰণৰ আমাৰ যি সমাজত যিটো কিছুমান বেয়া প্ৰভাৱ পৰিছে সেইবিলাক বস্তু এই যিটো আৰ্টিষ্টৰ যিটো সংগ্ৰহ ল'ৰা ছোৱালী আছে সেইবিলাক ভাবিব পৰা নাই মোবাইল চাব ইয়াত মোবাইল চাব পৰা নাই তেওঁলোকে যি মোবাইল চাব পৰা নাই গেম খেলিব পৰা নাই এইবিলাক বস্তু সমাজত কিছুমান অপশক্তি বা সমাজত যিটো কিছুমান সঘনাই গ'লে এইবিলাক বস্তু এইটো ভাবিব ধৰিছে মই ভাবোঁ এইবিলাক ক্ষেত্ৰত ইয়াতে যিটো ইমান সৰু ল'ৰা ছোৱালীবিলাকে যিটো ইয়াতে আছে মই ভাবোঁ তেওঁলোকৰ নিশ্চয় উজ্জ্বল ভৱিষ্যত হ'ব অনাগত দিনত যে এই বস্তুটো তেওঁলোকে যিটো 3-4 ঘণ্টা এইটো চানডেৰ সময়ত বা স্কুল বন্ধৰ টাইমত তেওঁলোকে ইয়াতে মনোনিৱেশ কৰিছে মই ভাবোঁ অনাগত দিনত তেওঁলোকৰো যাতে উজ্জ্বল ভৱিষ্যত হয় তাকে কামনা কৰিছোঁ আৰু মোক যে ইমান ধুনীয়াকৈ আপোনালোকে কোনোবাই ছবি অংকন কৰিছে কোনোবাই বাইদেৱে ইমান ভাল মোক কবিতা গাই পিনে যে মোক ইমান উপহাৰ দিছে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোক ইমান আমাৰ ভাইটিৰ প্ৰতি ইমান ভাল ছবি আঁকি মোক উপহাৰ দিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই সদায় চেষ্টা কৰিম যে এই স্মৃতিটো যাতে মোৰ সদায় এই স্মৃতিটো যাতে থাকিব মানে এই স্মৃতিটো ৰাখিব মই চেষ্টা কৰি থাকিম যে মই যেতিয়া ৱাল ড্ৰপ বনাম মই নিশ্চয় এই বস্তুটো মই ৰাখিম যে এই বস্তুটো আমাৰ মানে মোৰ ডাঙৰ নেতৃত্বত মোক এইটো বস্তু মই ভাবোঁ যে সেইটো সুকীয়াকৈ মই মোৰ ড্ৰয়িং ৰুমত ৰাখিব মই চেষ্টাটো কৰিম আৰু অনাগত দিনত আৰু এইখন ছ'চাইটি যে উন্নয়নৰ কাৰণে মোৰ ফালৰ পৰা আমি এখনৰ পৰা মই 10 লাখ টকা মই ইয়াতে ঘোষণা কৰিছোঁ অনাগত দিনত যাতে এই ছ'চাইটিটো যাতে ভাল কাম আহে বা ভাল কাম কৰিবলৈ সমাজত যাতে প্ৰেৰণা কৰি উঠে তাকে মই আশা কৰিম বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম আমি আগতে শুনি আছিলোঁ যে মুবিন বাবা ডাঙৰীয়াই এজন আৰ্ট স্কুল খুলিছে বা আৰ্টসমূহ এনেকৈ কৰিছে সেই বস্তু আমি শুনি আছিলোঁ কিন্তু নিজে সেই শুনা আৰু নিজে কথা কোৱাৰ মাজত বহুত পাৰ্থক্য আছে মই ইমান সোনকালে ইয়াতে চিফ গেষ্ট হ'ব বুলি মই সপোনটো ভবা নাছিলোঁ আমি চাই আছিলোঁ যে মাননীয় আমাৰ ইয়াত মুকুতা ইয়াত বহি আছে আমি মুকুতা সদায় তাই মুখৰ পৰা শুনি থাকোঁ আমি যে মুবিন দাৰ অমুক হৈছে তমুক হৈছে এই বস্তুটো আমি শুনি থাকিলোঁ যিহেতু আমি একেলগে সমৰ্থন কৰা আমাৰ একেলগে পাৰ্টি আমি শুনি আছিলোঁ যে মোহন দাই এইটো কৰিছে অলপ 6 মাহ আগতে চাগে মুবিন দাৰৰ বেমাৰ হৈছিল সেইটো আমি তেনেকৈ গম পাইছিলোঁ ইনডাইৰেক্টলি মই ভাবোঁ তেওঁৰ যাতে সুস্থ সবল হৈ থাকে তাতে আমাৰ সমাজত যাতে ভাল মেছেজ লৈ ভাল প্ৰেৰণা লৈ যাতে এই যদি আৰু আগুৱাই লৈ যাব পাৰোঁ আগুৱাই লৈ যাব পাৰে তাকে মই কামনা কৰিম আৰু অনাগত দিনত আপোনালোকৰ সহায় সহযোগিতা পৰামৰ্শ মোক লাগিব আৰু ময়ো এই সমষ্টিৰ নতুন আপোনালোকে মোক যদি ক'ৰবাত ভুল হৈ আছে মোৰ যদি কিবা ক'ৰবাত ভুল হৈ আছে ভুল হ'লে আপোনালোকে মোক পৰামৰ্শ দিব যে পবিত্ৰ এনেকুৱাকৈ এইটো হৈ আছে পবিত্ৰ মোক হৈ আছে মই ভাবোঁ আপোনালোকৰ পৰামৰ্শ যোগেদি আপোনালোকৰ সহায় যোগেদি গোৱালপাৰা পশ্চিম সমষ্টিৰ বৃহত্তৰ জাতি জনগোষ্ঠী আমি একেলগে আছোঁ এই জাতি জনগোষ্ঠী একেলগে লৈ গোৱালপাৰা পশ্চিম সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰিব মই চেষ্টা কৰিম আৰু উন্নয়ন কাম কৰিব যোৱা নিশ্চয় ক'ৰবাত খুব লাগিবই সেই লগাত নিশ্চয় আপোনালোকে বেয়া নহ'ব যে ক'ৰবাত খুব লাগি থাকিলে বেয়া নহ'ব আৰু মানে সমাজত বা কিছুমান নিগেটিভ মেছেজ চবৰ কথা পবিত্ৰ আবাৰ কথা কোৱাৰ ক্ষেত্ৰত নিগেটিভ মেছেজ যাব পাৰে বা আপোনাৰ মেছেজত পজিটিভ মেছেজ যাব পাৰে সেই বস্তু আপোনালোকে চাব যে মেছেজ ভাল হ'ব বা মেছেজটো ক'ৰবাত বেয়া হ'ব সমষ্টিত কৰিব লগা কাম বহুত আছে যে সেই বস্তুটো আপোনালোকে মোক জনাব যে ক'ৰবাত যদি মোৰ কৰিব লগা কাম থাকিব আপোনালোকে মই
আমি নিশ্চয় গৰ্ব কৰিছোঁ সমষ্টিটো অন্যতম আমি অসমৰ ভিতৰত অন্যতম সমষ্টি লোকে লৈ যাব লাগিব সকলোৰে সহযোগিতা লাগিব এই এটা পৰ্যায় এতিয়াও আৰ্টিষ্ট তেওঁ চিন্তাপন কৰিছে তেওঁ এটা আমাৰ মোৰ কাৰণে গৌৰৱৰ কথা যে এইটো গণ পশ্চিমৰ সমষ্টিৰ অন্তৰ্গত হৈ আছে তো তেওঁক আমি ওপৰলৈ যোৱাৰ দায়িত্বটো আমাৰ মোৰো এটা দায়িত্ব থাকিব যে আমাৰ এই ছ'চাইটিটো যাতে আৰু ওপৰলৈ যায় সেই বস্তু মোৰ থাকিব আৰু আপোনালোকৰ যদি কিবা পৰামৰ্শ থাকে এই ছ'চাইটিটো আগুৱাই লৈ যাবৰ কাৰণে আপোনালোকে মোক পৰামৰ্শ দিব আৰু শেষত আৰু এটা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ভাষা নাই মই মোক কেনেকৈ ধন্যবাদ জ্ঞাপন কৰিম আৰু শেষত সকলোকে লগ পাম সকলোৱে ভালে থাকক কুকুৰে থাকক তাকে কামনা কৰি মই আজি বক্তব্য সামৰিছোঁ ধন্যবাদ Nemi nem langsung nabujo sing bidayok mahodana nake বহুত নেমগাই কথা কানিছো তেখেতলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজৰ পৰা তেখেত আমাৰ এই এথনিক আৰ্থিক ছ'চাইটিৰ উন্নয়নৰ কাৰণে তেখেতৰ পুঁজিৰ পৰা 10 লাখ টকা ঘোষণা কৰিছে তেখেতলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ৰাইজৰ পৰা এটা আশা কৰি বিচাৰিছোঁ এইবাৰ আমাৰ ধুনীয়াকে ছবি আঁকে আৰু তেখেতে আমাৰ চিত্ৰাংকন কৰে আমাৰ ধুনীয়া হাজৰিকা বনাইছে নিজে আমাৰ গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক যে এই চিত্ৰকলাৰে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক যে উৎসাহ আৰু উদ্দীপনা দি আহিছে গতিকে ভৱিষ্যতেও আমাৰ এই মুভিৰ ড্ৰামাৰ জৰিয়তে ইমানখিনি ছাত্ৰ ছাত্ৰী আমাৰ এখন ভৱিষ্যতত সিহঁতৰ দ্বাৰাই আমাৰ এই চিত্ৰ কলাখিনি যাতে বিভিন্ন বিস্তাৰিত হৈ যায় তাৰ মই আশা ৰাখিছোঁ